নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোত স্বাগতম জনাইছোঁ। আজি আমি এটা অতি সুন্দৰ বিষয় আলোচনা কৰিম। এই বিষয়টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কিয়নো এই বিষয়টো আপুনি আপোনাৰ জীৱনত যদি প্ৰয়োগ কৰে, এক মিৰেকল, এক চেঞ্জ আপোনাক আনিব। আপুনি মানসিকভাৱে অতি সক্ৰিয় হৈ পৰিব, শাৰীৰিকভাৱে আপুনি সবল হৈ পৰিব আৰু বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আপুনি উন্নতি শিখৰলৈকে আপুনি গতি কৰিব। যদিহে আপুনি ভাবে যে মই শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিকভাৱে মোৰ জীৱনটোক সুন্দৰময় দিশত গতি কৰোঁ, আৰু লগতে যদি আপুনি ভাবে যে মই মোৰ জীৱনৰ আকাংক্ষাবিলাক বা মোৰ জীৱনৰ ইচ্ছা আকাংক্ষাক পূৰণ কৰোঁ আৰু মোৰ যিবিলাক নিগেটিভনেছ বা মোৰ যিবিলাক দুখ মই নিজক ক্ষমা কৰিম আৰু মই আগন্তুক সময়বিলাক সুন্দৰকৈ উপভোগ কৰিম, তেতিয়াহ'লে নিশ্চয় আপুনি এই কণ্টেণ্টটো শেষলৈকে চাব। বন্ধুসকল, আমি আমাৰ ইনাৰ যি ট্ৰান্সফৰ্মেশ্যন থেৰাপিত বহু সময়ত আমি ইনাৰ চাইল্ড যি কনচিয়াছনেছ তাৰ ওপৰত আমি কথা কৈছোঁ। ঠিক সেইধৰণে আমি বিভিন্ন টেকনিকৰ ওপৰত বা বিভিন্ন ছুইচ ৱৰ্ডৰ বিষয়ে আমি কণ্টেণ্ট প্ৰস্তুত কৰিছোঁ। এইবিলাকৰ জৰিয়তে যাতে আপুনি মানসিকভাৱে উন্নতি শিখৰলৈ গতি কৰে, আমি তাকে চেষ্টা কৰোঁ। আজিৰ বিষয়টো হৈছে শ্বেডো ৱৰ্ক, যি কনচিয়াছনেছ তাৰ ওপৰত। শ্বেডো ৱৰ্ক কনচিয়াছনেছ এটা ৱৰ্ল্ড গোটেই বিশ্বতে পপুলাৰ হোৱা এটা বিষয়, যিটো বিশ্বৰ বিভিন্ন লোকে ব্যৱহাৰ কৰে। এই শ্বেডো ৱৰ্ক যিটো কনচিয়াছনেছ, এইটো এটা অতি সুন্দৰ টেকনিক হয়, কেইটামান ষ্টেপত কৰিব পৰা টেকনিক হয়, যাক আপুনি ব্যৱহাৰ কৰি প্ৰকৃতাৰ্থত আপুনিও এটা সুন্দৰতম সমাধান ওলাব পাৰে। আমি বহুত সময়ত দুখ, নিৰাশা, নিগেটিভনেছ ইত্যাদিবিলাকত আমি জৰ্জৰিত হৈ থাকোঁ। আমাৰ অতীতত ঘটি অহা ঘটনাবিলাকক লৈ আমি বিভিন্ন সময়ত বিমূৰত থাকোঁ, তাক লৈ আমি দূষিত হৈ থাকোঁ। আমি বহুতো সময়ত কৈ থাকোঁ যে মোৰ লগত কিয় হৈছে, মোৰ লগত এই ঘটনাবিলাক কিয় ঘটিছে, মই কিয় ইমান দুখী। বিভিন্ন নিগেটিভ ঘটনাবিলাক আমাৰ লগত ঘটি থাকে আৰু আমি প্ৰকৃতাৰ্থত আমি নিজক লৈ পেলাই অস্থিৰ হৈ পৰোঁ। আমাৰ অতীতটোক আমি এৰিব নোৱাৰোঁ, আমি কৰা ভুলবিলাক আমি পাহৰিব নোৱাৰোঁ। কিন্তু এই যে শ্বেডো যি টেকনিক হয় বা শ্বেডো ৱৰ্ক যি কনচিয়াছনেছ, ই আপোনাক সহায় কৰে আপোনাৰ এই অতীতটোক পাহৰি নতুনকৈ এটা সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰিবলৈ। আমি সপোনত কৰিছিলোঁ যে আমি ক'ব লাগে নিজকে, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। এই দুটা ঠিক আমাৰ যি নিজক মাফ কৰি দিয়াৰ, নিজক এক্সকিউজ কৰাৰ, নিজক পুনৰবাৰ জি উঠাৰ এটা প্ৰক্ৰিয়া, ঠিক সেইধৰণে শ্বেডো ৱৰ্ক যি কনচিয়াছনেছ, ইও একে কামেই কৰে। ইয়াৰ খালি প্ৰক্ৰিয়াটো এটা সুন্দৰ এটা ছিষ্টেমেটিক ৱেত কৰিব লাগে। আপুনি প্ৰতিদিন এইটো কৰিব পাৰে। অন্ততঃ বহুতে কয় যে 21 দিনৰ অভ্যাস কৰিলে ই মিৰেকলছ ষ্টাৰ্ট হৈ যায়। যেনেকৈ ৰেইকি হওক বা এক্সিছ কনচিয়াছনেছ হওক বা EFT হওক বা স্বৰ বিজ্ঞান হওক বা এই ধৰণৰ যি আমি টেকনিক ব্যৱহাৰ কৰোঁ, এই টেকনিকবিলাকৰ ভিতৰত ই এটা অতি সুন্দৰ টেকনিক হয়। তো শ্বেডো ৱৰ্ক কনচিয়াছনেছত আপুনি কি কৰিব, প্ৰতিদিন দুটা সময় ফিক্স কৰিব, মৰ্ণিং এণ্ড ইভিনিং বা ৰাতি আপুনি ঠিক কৰিব পাৰে। ৰাতিপুৱা আৰ্লি মৰ্ণিং হ'লে যথেষ্ট ভাল, ব্ৰহ্ম মুহূৰ্তত হ'লে যথেষ্ট ভাল। সেই মুহূৰ্তত আপুনি এটলিষ্ট নিজৰ সৈতে, আপুনি নিজৰ ছাঁটোৰ সৈতে কিছু সময় কথা পাতিবৰ কাৰণে নিজক অকলশৰীয়া কৰি ল'ব লাগে। আপুনি নিজৰ চকু বন্ধ কৰি আপোনাৰ ভিজুৱেলাইজেশ্যন এটা চেষ্টা কৰা দৰকাৰ, যে আপুনি আপোনাৰ ভিতৰত নিজৰ অস্তিত্বক অনুভৱ কৰা দৰকাৰ, আৰু আপুনি আপোনাৰ সন্মুখত আপোনাকে আপোনাৰ প্ৰতিচ্ছবিক দেখিবলৈ বা চাবলৈ প্ৰয়াস কৰা দৰকাৰ। আপুনি এনেকৈ ইমেজিন কৰক, আপোনাৰ সন্মুখত আপুনি বহি আছে। এতিয়া আপুনি কমিউনিকেশ্যন ষ্টাৰ্ট কৰিব লাগে। আপুনি আপোনাৰ লগত কমিউনিকেশ্যন ষ্টাৰ্ট কৰিব। আপুনি আপোনাৰ দুখ সুখবিলাক চৰ্চা কৰিব। আপুনি আপোনাৰ যিবিলাক অতীতক লৈ আপুনি যিবিলাক ভুল কৰিছে, তাক লৈ আপুনি পুনৰবাৰ চৰ্চা কৰিব আৰু ইজনে আনজনক এই বিষয়বিলাকৰ সৈতে এটা সমাধানৰ দিশত গতি কৰিবলৈ প্ৰয়াস কৰিব। প্ৰশ্ন কৰিব, উত্তৰ ল'ব, প্ৰশ্ন কৰিব, উত্তৰ ল'ব আৰু এটা সমাধান ওলাব চেষ্টা কৰিব। বিভিন্ন সময়ত আমাৰ অতীতৰ যিবিলাক বেয়া ঘটনাই আমাক মানে হতাশাত নিয়ে, টেনশ্যনত নিয়ে। এই গোটেই হতাশা, এই ঘটনাবিলাক পুনৰবাৰ আপুনি ফেচ কৰিব, পুনৰবাৰ আপুনি আলোচনা কৰিব আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব, যাতে এই গোটেই ঘটনাবিলাক বা এই পৰিঘটনাবিলাক যাতে আপুনি পাহৰিব পাৰে আৰু ঈশ্বৰৰ ওচৰত আপুনি ক্ষমা প্ৰাৰ্থী হ'ব যে জানে অনজানে বা আপুনি বিভিন্ন সময়ত ভুল কৰিছে, এই ভুলবিলাকৰ কাৰণে আপুনি তেওঁৰ ওচৰত ক্ষমা বিচাৰিব আৰু আপুনি নিজকো মাফ কৰি দিব।
আৰু আপুনি নিশ্চিত ৰূপত আগন্তুক এটা সুন্দৰ ভৱিষ্যতৰ কাৰণে আপুনি শক্তি বিচাৰিব তেওঁৰ পৰা, যাতে আপুনি আগন্তুক সময়খিনিত সেই ভুলৰ পুনৰাবৃত্তি নকৰি আপুনি আগুৱাই যাব পাৰে। আৰু এই ক্ষেত্ৰত কৰিবলৈ যাওঁতে আপুনি ঈশ্বৰক বা আপুনি যি প্ৰভুক আপুনি মানে তেওঁক আপুনি সাক্ষী হিচাপেও তাত ল'ব পাৰে। আপুনি কমিউনিকেশ্যন কৰক, নিজৰ সৈতে কমিউনিকেশ্যন কৰক, আনচাৰ আপুনি পাব, সমাধান আপুনি নিশ্চিত পাব, আৰু আপুনি এটা উচিত দিশত আপোনাক গতি কৰাই লৈ যাব পাৰিব। এই কামটো আপুনি ৰাতি শোৱাৰ আগতো কৰিব পাৰে। কিছু সময়ৰ কাৰণে অন্তত আপুনি শ্বেডো ৱৰ্ক যি কনচিয়াছনেছ তাক আপুনি প্ৰয়োগ কৰিব। আপুনি আপোনাৰ ভিতৰত চলি থকা যিখন যুদ্ধ তাক আপুনি আঁতৰাবৰ কাৰণে, আপোনাৰ ভিতৰত চলি থকা যিখিনি ভয় তাক আঁতৰাবৰ কাৰণে, বা যি বিষয়ত আপুনি সমাধান উলিয়াব বিচাৰিছে সেই সমাধান প্ৰাপ্তিৰ কাৰণে আপুনি শ্বেডো ৱৰ্ক কনচিয়াছনেছ আপুনি কৰাটো অতি দৰকাৰ। ই আপোনাৰ জীৱনত মিৰেকল কৰিব, চেঞ্জ আনিব, আৰু আপোনাৰ ইনাৰ চাইল্ড, আপোনাৰ ভিতৰৰ যি ইনাৰ চাইল্ড ই জাগৃত হয়। ভিতৰৰ ইনাৰ চাইল্ড যেতিয়া জাগৃত হয়, সহি ডাইৰেকশ্যন আপোনাক দিয়ে, সহি দিশত আপোনাক গতি কৰায়, আৰু আপুনি সুন্দৰকৈ আপোনাৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰে। ইনাৰ চাইল্ডৰ অফুৰন্ত শক্তি আছে, ঈশ্বৰীয় শক্তি আছে। সেই শক্তি যদি ব্যৱহাৰ কৰে আপুনি আপোনাৰ জীৱনটোক মিৰেকল কৰিব পাৰে, চেঞ্জ কৰিব পাৰে, আৰু প্ৰকৃতাৰ্থত নিজৰ দুখ, নিজৰ সংশয়, নিজৰ ভয় আঁতৰাব পাৰে। ভৱিষ্যতৰ ভয় বা অতীতৰ যিবিলাক নিগেটিভনেছ এই গোটেইবিলাক বা আঁতৰি আপুনি বৰ্তমানত হেপী হৈ জীয়াই থাকে, আপুনি সুখী জীৱন পাৰ কৰে, আৰু আগন্তুক প্ৰত্যেকটো পল আপুনি সন্তোষেৰে জীয়াই থাকে। গতিকে বন্ধুসকল, নিশ্চিত ৰূপত আপুনি শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আপুনি উন্নতি শিখৰলৈ যোৱা দৰকাৰ, উন্নতি দিশলৈ আপুনি আগবঢ়া দৰকাৰ, আৰু তাৰ কাৰণে এই ধৰণৰ টেকন'লজি আপুনি ব্যৱহাৰ কৰিব। শ্বেডো ৱৰ্ক কনচিয়াছনেছৰ ওপৰত বিভিন্ন সময়ত ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিং অৰ্গেনাইজ কৰোঁ। আপোনালোকে সেই ৱৰ্কশ্বপ এণ্ড কনচিয়াছনেছবিলাকক ফ'ল' কৰিব পাৰিব। আমি ইনষ্ট্ৰাকশ্যন দিওঁ, সেই ইনষ্ট্ৰাকশ্যন মতে ফ'ল' কৰিলে নিশ্চিত ৰূপত আপুনি ভাল ফিল কৰিব, আৰু আপুনি ৰাইট দিশত গতি কৰিব পাৰিব। আজিলৈ সামৰিছোঁ। আশা ৰাখোঁ আপোনালোকৰ জীৱনটো সুন্দৰময় হওক, আশাময় হওক, আৰু প্ৰাণৱন্ত হওক, সকলো দুখৰ পৰা ওলাই যাওক, আৰু জীৱনটো সুন্দৰময় গতি দিশত গতি কৰাওক।